ভাৰতীয় জনতা পাৰ্টিৰ ৪৬ সংখ্যক স্থাপনা দিৱস কাইলৈ সমগ্ৰ ৰাজ্যজুৰি আমি বুথে বুথে আমাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিম আৰু বিশেষভাৱে দলীয় প্ৰতিজন কাৰ্যকৰ্তাৰ বাসগৃহত পদূলিমুখত মৰ্যাদাপূৰ্ণভাৱে এই পতাকা উত্তোলনৰ কাৰ্যসূচী হ'ব আৰু সকলো কাৰ্যকৰ্তাই ৰাতিপুৱাৰে পৰা এই পতাকা উত্তোলনৰ যি ফটো হেছটেগ বিজেপি ফৰ বিকশিত ভাৰত এইটোত তেওঁলোকে এখন চেলফি লগায়ো তেওঁলোকে নিজৰ নিজৰ সামাজিক মাধ্যমত এইটো পোষ্ট কৰিব আৰু কাইলৈ ৰাতিপুৱা আমি ৰাজ্যিক কাৰ্যালয়ত ঠিক 8:30 বজাত আমাৰ দলীয় পতাকা উত্তোলন কৰিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব, ময়ো উপস্থিত থাকিম। তাৰ লগে লগে আমাৰ জিলা কাৰ্যালয়, মণ্ডল কাৰ্যালয় প্ৰতিটো বুথত আমাৰ প্ৰতিষ্ঠা দিৱস বা স্থাপনা দিৱস আমি উদযাপন কৰিম উলহ মালহেৰে। আৰু যোৱাকালি ৰাভা হাছঙৰ নিৰ্বাচনৰ ফলাফলৰ পিছত আমাৰ কাৰ্যকৰ্তাসকলৰ মনতো এক আনন্দ উৎসাহ আছে আৰু ইয়াৰ লগে লগে সমগ্ৰ দেশত কালি পৰহি ৱাকফ বোৰ্ডৰ যি সংশোধনী বিধেয়ক আমি লোকসভা ৰাজ্যসভাত অনুমোদন হ'ল তাৰ প্ৰতিও কাৰ্যকৰ্তাসকলে যথেষ্ট সন্তুষ্টি ব্যক্ত কৰিছে আৰু সমগ্ৰ দেশত এক ইতিবাচক পৰিৱেশ বিৰাজমান ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছাত। গতিকে মই সকলো আমাৰ দলৰ আত্মীয় কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষী, মিত্ৰ দলৰ সন্মানীয় নেতৃত্ব, কাৰ্যকৰ্তাসকল সকলোকে মই আমাৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছাত আন্তৰিকতাৰে আমি তেখেতসকললৈ কৃতজ্ঞতা, ধন্যবাদ আৰু প্ৰীতি আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ। আৰু আমি দেখিছোঁ যে ভাৰতীয় জনতা পাৰ্টি সমগ্ৰ বিশ্বৰ এতিয়া এটা সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে স্বীকৃতি পাইছে। নিশ্চিতভাৱে গ্ৰামাঞ্চলৰ সৰ্বাংগীন বিকাশ, সৰ্বস্তৰৰ বিকাশ আৰু আমাৰ যি শাসন ব্যৱস্থা তাত পঞ্চায়তী ৰাজৰ এক বিশেষ ভূমিকা আছে। 1992 চনত 73 সংখ্যক সংবিধান সংশোধনীৰ জৰিয়তে ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন হৈছিল আৰু তাৰ পিছত নিৰন্তৰ 93 চনত এয়া কাৰ্যকৰী হৈছিল। তাৰ পিছৰ পৰাই ভাৰতীয় শাসন ব্যৱস্থাত, তিনিখলপীয়া শাসন ব্যৱস্থাত পঞ্চায়তী ৰাজ ব্যৱস্থাটোৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। শাসনৰ বিকেন্দ্ৰীকৰণ আৰু গ্ৰামাঞ্চলৰ ৰাইজক সবলীকৰণ কৰা আৰু গ্ৰাছৰুট লেভেলত বা গ্ৰামাঞ্চলত গণতন্ত্ৰ শক্তিশালী কৰা আৰু সকলো জাতি জনগোষ্ঠীক সমবিকাশ সমমৰ্যাদাৰে আগবঢ়াই লৈ যোৱাৰ কাৰণে পঞ্চায়তী ৰাজ ব্যৱস্থাই এটা অভূতপূৰ্ব পৰিৱৰ্তন সাধন কৰিছে। বিকাশৰ লগতে সকলোকে লগত লৈ আগবঢ়াৰ আমাৰ যি সংকল্প তাক চৰিতাৰ্থ কৰিছে। গতিকে পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমি এখন সংকল্পপত্ৰ মেনিফেষ্টো বুলি কোৱা হৈছে, সংকল্পপত্ৰ বা ভিজন ডকুমেণ্ট আমি এখন বনাম যাতে আগন্তুক দিনত আমি আমাৰ গ্ৰামাঞ্চলৰ ৰাইজৰ বিকাশৰ কাৰণে আমাৰ যিহেতু জনপ্ৰতিনিধিবিলাক বেছিভাগ অঞ্চলতেই, বেছিভাগ সমষ্টিতেই নিৰ্বাচিত হৈ আহিব বুলি বা ৰাইজৰ আশীৰ্বাদ পাব বুলি আমি বিশ্বাস ৰাখিছোঁ। সেইকাৰণে 24 এপ্ৰিলৰ দিনটো পঞ্চায়তী ৰাজ দিৱস, 24 এপ্ৰিল যিটো দিন, এইটো মই যোৱাকালিও সংসদত এই বিষয়টো উপস্থাপন কৰিছোঁ যে মাননীয় পঞ্চায়তী ৰাজ যি মন্ত্ৰী আছে আমাৰ লালন সিংজী, তেখেতকো মই ব্যক্তিগতভাৱে পত্ৰ লিখিছোঁ, সংসদতো উত্থাপন কৰিছোঁ। 24 এপ্ৰিলৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিখন পঞ্চায়তত এইটো উলহ মালহেৰে উদযাপন কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।